নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে গম পায় যে যোৱা 12 তাৰিখে সাধাৰণ নিৰ্বাচনৰ 12 তাৰিখে উৰিষ্যাত নতুন চৰকাৰ এখন গঠন হৈছে আৰু এই চৰকাৰখন গঠন হৈছে 4 জুনত যি লোকসভা নিৰ্বাচনৰ ফলাফল ওলাইছিল আৰু এইবাৰ উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত লোকসভাৰ লগতে ৰাজ্য বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হৈছিল আৰু উৰিষ্যাত প্ৰথমবাৰৰ কাৰণে নবীন পাটনায়কৰ চৰকাৰক পৰাজিত কৰি নবীন পাটনায়কে তাত 20 বছৰ একেৰাহে তেওঁ উৰিষ্যাত মুখ্যমন্ত্ৰী হিচাপে তেওঁ তাত কাৰ্যভাৰ চলাইছিল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে 20 বছৰৰ মূৰত তাত বিজু জনতা দল তাত পৰাভূত হৈছে। তেওঁলোকে 55খন আসন পাইছিল আৰু বিজেপি 78খন আসন পাই তেওঁলোকে সংখ্যাগৰিষ্ঠ একক সংখ্যাগৰিষ্ঠ দল হিচাপে তেওঁলোকে বিধানসভাত চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থ হৈছে আৰু 12 জুনৰ দিনা শপত লৈছিল মোহন চৰণ মাঝীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল আৰু তেতিয়াই আমি এটা কথা কৈছিলোঁ, এই কথাটোলৈ মই অলপ পিছত আহি আছোঁ। 12 জুনত এখন নতুন চৰকাৰে শপত গ্ৰহণ কৰিলে আৰু 17 জুনত উৰিষ্যাৰ বালাসৰৰ ওচৰৰ এখন সৰু চহৰত বালাসৰৰ যিটো মিউনিচিপালিটি এৰিয়া বালেশ্বৰ যিখন টাউন নগৰ সেই টাউনৰ ভিতৰত এটা অঞ্চলত ভোজখিয়া পীৰ বুলি এটা অঞ্চল মুছলিম মানুহ থকা এটা অঞ্চল তাত ড্ৰেইনেৰে নৰ্দমাৰে কোনো তেজ ভাহি অহা দেখি তাক যে কোনোবাই তাত গো হত্যা কৰিছে নেকি এইটোক লৈ এটা উত্তেজনামূলক পৰিস্থিতি হ'ল আৰু বিশেষকৈ বিশ্ব হিন্দু পৰিষদে এইটোক লৈ এটা হুলস্থুল সৃষ্টি কৰিলে আৰু তাৰপিছত আনকি সেই অঞ্চলৰ সেই সংখ্যালঘু জনসাধাৰণ উৰিষ্যাত মুঠ জনসংখ্যাৰ মাত্ৰ 2% মুছলিম মানুহ আছে। তেওঁলোকৰ ওপৰত এক ধৰণৰ ভয় ভাবুকি আনকি তেওঁলোকৰ গাড়ী মটৰ জ্বলাই দিয়া ঘৰ ভাঙি দিয়া তেনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিস্থিতি হ'ল। 11জন নে কেইজন মানুহ তাত আঘাতপ্ৰাপ্ত হৈছে আৰু পৰিস্থিতি সাংঘাতিক ধৰণে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল, যি উত্তেজনাৰ কাৰণে লগে লগে তাৰ কিছু সময়ত সেই গোটেই বালাসৰ যি মহানগৰ বা বালাসৰ যিখন টাউন সেই টাউনখনত সেই নগৰখনত ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰা হ'ল আৰু 17 তাৰিখৰ মাজনিশাৰ পৰা 18 তাৰিখ কালি মাজনিশালৈকে তাত সান্ধ্য আইন বলবৎ কৰা হৈছিলে। যে এই মুহূৰ্তত তাত সান্ধ্য আইন এতিয়াও বলবৎ হৈ আছে নে উঠাই দিছে সেইটো ঠিক গম পোৱা নাই, কিন্তু এইটোক লৈ এটা সাংঘাতিক ধৰণৰ গোটেই বালাসৰ টাউনশ্বিপত মিউনিচিপালিটি এৰিয়াত এটা বেলেগ ধৰণৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হ'ল। মনত ৰাখিব এইটো চৰকাৰ গঠন হৈছে 12 তাৰিখে আৰু এইটো হৈছে 17 তাৰিখৰ ঘটনা আৰু এই ঘটনাটোৰ এই উত্তেজনাৰ অভিযোগ কৰা হৈছে যে গো হত্যা কৰা হৈছে নেকি, তাৰ কিন্তু কোনো প্ৰমাণ ওলোৱা নাই আৰু সেইটোক লৈ তাত বিশ্ব হিন্দু পৰিষদে এই ধৰণৰ হুলস্থুল এটা সৃষ্টি কৰিছে। এতিয়া মই আকৌ সেই আগৰ ঘটনাটোলৈ ঘূৰি গৈছোঁ যে আপোনালোকে জানে মই প্ৰথম দিনা যেতিয়া চৰকাৰ গঠন হৈছিল সেই গঠন হোৱাৰ দিনা এটা কথা কৈছিলোঁ যে মোহন চৰণ মাঝী এজন RSSৰ প্ৰশিক্ষক আছিলে, বিশ্ব হিন্দু পৰিষদৰ প্ৰশিক্ষক আছিলে, বজৰং দলৰ লগত তেওঁৰ বৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু এই বজৰং দলে 1999 চনৰ 23 জানুৱাৰীৰ দিনা গ্ৰাহাম ষ্টেইন এই যে
গ্ৰাহাম ষ্টুৱাৰ্ট ষ্টেইনৰ দুজন নাবালক ল'ৰাৰ সৈতে তাত এটা জনজাতি প্ৰধান অঞ্চলত তেওঁলোক শুই থকা যিখন গাড়ী সেইদিনা খুব ঠাণ্ডা পৰিছিল মই এই কথাটো আগতেও কৈছোঁ 23 জানুৱাৰী 1999 চন সেই দিনটো অতি ঠাণ্ডাৰ দিন আছিলে আৰু সেইদিনা গ্ৰাহাম ষ্টুৱাৰ্ট ষ্টেইন আৰু তেওঁৰ দুই নাবালক ল'ৰা তেওঁলোকৰ যিখন গাড়ী আছিল সেই গাড়ীতে তেওঁলোকে শুই আছিলে আৰু তেতিয়া 50 জনমান মানুহে তেওঁলোকক আহি আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰি তেওঁলোকৰ গাড়ীখন জ্বলাই দি তেওঁলোকক হত্যা কৰা হৈছিল এইটোৱে গোটেই ভাৰতবৰ্ষ নহয় পৃথিৱীতে এটা চাঞ্চল্যৰ সৃষ্টি কৰিছিল সেই কথাটো মই আজি কেইদিনমান আগতে কৈছোঁ আৰু তেতিয়া বজৰং দলৰ যিজন নেতাৰ যিজন লোকে ইয়াৰ নেতৃত্ব দিছিল তেওঁৰ নাম আছিল দাৰা সিং আৰু লগে লগে দাৰা সিঙক এইটোক লৈ পেলাই তেতিয়া অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল স্থানীয় কোৰ্টে আদালতে দাৰা সিঙৰ মৃত্যুদণ্ড বিহিছিল তাৰপিছত উচ্চ ন্যায়ালয় উৰিষ্যা উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় উৰিষ্যা উচ্চ ন্যায়ালয়ে এই মৃত্যুদণ্ডটোক যাৱজ্জীৱন কাৰাদণ্ডলৈ তেওঁলোকে তললৈ ৰায় দিছিল যে অৱনমিত কৰিছিল ৰায়টো মৃত্যুদণ্ড ৰায়টো আৰু সেইটোকে উচ্চতম ন্যায়ালয়েও বাহাল ৰাখিছিল আৰু এই ঘটনাটোৰ সন্দৰ্ভত 2022 জানুৱাৰীত মোহন চৰণ মাঝীয়ে দাৰা সিঙক জেলৰ পৰা এৰি দিব লাগে বুলি তেওঁ এটা আন্দোলন কৰিছিল আৰু সেই আন্দোলনৰ নেতৃত্ব দিছিল তেওঁ এতিয়া মই সেই কথাটো সেইদিনাই কৈছিল যে এজন মানুহক খ্ৰীষ্টান মিছনাৰী এজনক ধৰ্মান্তৰকৰণ এটা ধৰ্মৰ পৰা অন্য এটা ধৰ্মলৈ মানুহক ধৰ্মান্তৰিতকৰণৰ অভিযোগত আৰু সেই অভিযোগটো মিছা বুলি প্ৰমাণিত হৈছে তেওঁক মাজনিশা জুই জ্বলাই দিয়া হৈছিল আৰু যিজন লোকে জুই জ্বলাই দিছিল এই জুই জ্বলাই দিয়া কথাটো আপোনালোকে সকলোৱে জানে যে এইটো এটা কেনেকুৱা গহীত কেনেদৰে এটা ঘৃণনীয় নিশংস এটা কাণ্ড আছিল অথচ এই মোহন চৰণ মাঝী যিজন এতিয়া উৰিষ্যাৰ মুখ্যমন্ত্ৰী তেওঁ দাৰা সিঙৰ মুক্তি দিব লাগে বুলি তেওঁ দাবী কৰিছিল আৰু তেওঁ এটা আন্দোলন কৰিছিল 2022 চন এটা বহুতেই কৈছে যে তেনেকুৱা এজন মানুহ যদি উৰিষ্যাৰ মুখ্যমন্ত্ৰী হয় তেওঁ উৰিষ্যাত বসবাস কৰা সকলো জনসাধাৰণৰ প্ৰতি তেওঁ কি ধৰণৰ ন্যায় কৰিব তেওঁ যদি এনেকুৱা ধৰণৰ এজন একপক্ষীয় মুখ্যমন্ত্ৰী হয় আৰু অতি দুখৰ কথা যে মোহন চৰণ মাঝীয়ে 12 তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ঠিক পিছতে 5 দিন পিছত 17 তাৰিখৰ দিনা উৰিষ্যাৰ বালাসৰ এখন উৰিষ্যাৰ অতি প্ৰখ্যাত চহৰ উৰিষ্যাৰ বালাসৰত এই ধৰণৰ এটা সাম্প্ৰদায়িক হিংসাৰ ঘটনা এটা ঘটিল আৰু যিটো ঘটনা সৌভাগ্যক্ৰমে তাত এতিয়ালৈকে কোনো মানুহ হতাহত হোৱা নাই আৰু আমি হতাহত হোৱাৰ খবৰ পোৱা নাই আৰু আশা কৰিছোঁ যে কোনো মানুহ হতাহত নহওক কিন্তু পৰিস্থিতিটো যে এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছে তাত এইটো কথা আমি এতিয়া এইকাৰণে গম পাইছোঁ যে তাত ইণ্টাৰনেট কানেকশ্যন তাত বন্ধ ৰখা হৈছে আৰু তাৰ চহৰখনলৈ মানুহৰ অহা যোৱাটো বন্ধ কৰা হৈছে তাত সান্ধ্য আইন জাৰি কৰা হৈছে আৰু এটা ভাল কথা হৈছে যে তাৰ স্থানীয় যি প্ৰশাসন আৰু MLA বা মুখ্যমন্ত্ৰীও কিন্তু এতিয়া যে সকলোৰে মাজত সকলোৱে যাতে শান্তি সম্প্ৰীতি অটুট ৰাখে পৰিস্থিতিটো স্বাভাৱিক পৰিস্থিতি যাতে তালৈ সোনকালে ঘূৰি আহে সেই ধৰণৰ আশা কৰিছে সকলোৱে সেইটো কামনা কৰিছে কিন্তু প্ৰশ্নটো হ'ল এইটোৱে যে চৰকাৰ এখন গঠন হোৱাৰ 5 দিনৰ পিছত 12 তাৰিখে চৰকাৰ গঠন হৈছে আৰু 17 তাৰিখে এনেকুৱা ধৰণৰ ঘটনা এটা তাত ঘটিছে গতিকে মই নকওঁ যে মুখ্যমন্ত্ৰী বা এই খণ্ডৰ এনেকুৱা ধৰণৰ মতামত কৰাটো অত্যন্ত অনুচিত কথা হ'ব যে কোনোবাই তাত মুখ্যমন্ত্ৰীয়ে বা অইন কোনোবাই তাত কিবা এটা
তেওঁলোকক ইণ্ডালজেন্স দিছে, তেওঁলোকক এইটোত উদগনি দিছে, এই ধৰণৰ কথা মই কেতিয়াও নকওঁ, কাৰণ তেনেকুৱা ধৰণৰ কোনো প্ৰমাণ নাই বা সেইটো নহয়। কিন্তু এটা কথা স্পষ্ট, সেইটো হৈছে কি যে বজৰং দল, বিশ্ব হিন্দু পৰিষদ, তেওঁলোকৰ লগত এই মুখ্যমন্ত্ৰীৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁ এজন RSSৰ তেওঁ প্ৰশিক্ষক, তেওঁ দাৰা সিঙৰ মুক্তিৰ কাৰণে আন্দোলন কৰিছিল। গতিকে তেনেকুৱা এজন ব্যক্তি যেতিয়া উৰিষ্যাৰ মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীৰ পদত বহিছে, এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁ শাসনভাৰ, কাৰ্যভাৰ পৰিচালনা কৰাৰ দায়িত্ব লাভ কৰিছে, তেতিয়া যিবোৰ সাম্প্ৰদায়িক যিবোৰ শক্তি আৰু যিবোৰ বিভাজনবাদী শক্তি, বজৰং দল নাইবা বিশ্ব হিন্দু পৰিষদৰ দৰে যিবোৰে সাধাৰণতে এইবোৰ গো হত্যা, গো সৰবৰাহ এইটোক লৈ তেওঁলোকে যেনে আমি দেখিছিলোঁ যে যিটো লিঞ্চিং হৈছিল 2014 পিছত চাৰিওফালে যিটো লিঞ্চিং হৈছিল, সমূহীয়া যিটো হত্যাকাণ্ড হৈছিল এই গৰুক লৈ, গৰুৰ সৰবৰাহ, গো মাংস, কাৰ ফ্ৰিজত গো মাংস পালে, কাৰ ফ্ৰিজত গো মাংস নাপালে, কোনে কি খায়, কোনে কি নাখায়, সেইটোক লৈ যি এটা গোটেই দেশখনতে এটা বিভিন্ন ঠাইত, দেশৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এটা উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়া এই চৰকাৰখন উৰিষ্যাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ ঠিক পিছতে তেনেকুৱা ধৰণৰ এটা প্ৰৱণতা, তেনেকুৱা ধৰণৰ, কাৰণ এই গোটেই কথাটো আৰম্ভ হৈছে হাৱৈত, নৰ্দমাত পানীৰ লগত তেজ ভাহি অহা কোনোবাই দেখা পালে, আৰু কোনোবাই এইটোক অনুমান কৰিলে যে ক'ৰবাত যেন গো হত্যা কৰা হৈছে গো মাংস সেৱনৰ কাৰণে, আৰু সেইটোক লৈ গোটেই অঞ্চলটোত এটা হুলস্থুল। এনেকুৱা ধৰণৰ ঘটনা আমি আগতে দেখিছোঁ। এইটোক লৈ কেনেকুৱা ধৰণৰ গোটেই সমগ্ৰ দেশখনৰে বিভিন্ন ঠাইত কেনেকুৱা ধৰণৰ উত্তেজনামূলক পৰিস্থিতি হৈছিল, কিমান মুছলমান মানুহ তেওঁ মৃত্যুৰ সন্মুখীন হৈছিলে, তেওঁলোকক সমূহীয়াকৈ তেওঁলোকক হানি খুচি হত্যা কৰা হৈছিল, সেইবোৰ আমি দেখিছোঁ। সেইবোৰৰ পুনৰাবৃত্তি নহওক সেইটোৱে কামনা কৰোঁ। আৰু উৰিষ্যাত এই যিটো ঘটনা, চৰকাৰ গঠন হোৱাৰ পিছতে এই যিটো ঘটনা দেখা গ'ল, সেইটো অত্যন্ত উদ্বেগজনক। আৰু মই ভাবোঁ যে উৰিষ্যা চৰকাৰে, উৰিষ্যাৰ প্ৰশাসনে এই ঘটনাটো সন্দৰ্ভত তাৰ লগত জড়িত যিয়ে এই ধৰণৰ উত্তেজনা বিয়পাইছে, এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ কাৰণে তাত সান্ধ্য ইনভলভত কৰিব লগা হৈছে, যাৰ কাৰণে তাত সেই চহৰখনলৈ মানুহৰ অহা যোৱা নিষিদ্ধ কৰিব লগা হৈছে, যিটোৰ কাৰণে তাত ইণ্টাৰনেট কানেকশ্যন বন্ধ ৰাখিব লগা হৈছে। এইকেইটা কথা ভাল কথা হৈছে ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰা বা তাত কাৰফিউ সান্ধ্য আইন তাত জাৰি কৰাটো, কিয়নো নহ'লে ই ওচৰৰ অঞ্চলবিলাকলৈ এইটো বিয়পি যাব পাৰিলেহেঁতেন, আৰু হয়তো ই চাৰিওফালে এটা উত্তেজনামূলক পৰিস্থিতি, এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা সৃষ্টি কৰিলেহেঁতেন। গতিকে এই বালাসোৰৰ যিটো সাম্প্ৰদায়িক যিটো উত্তেজনা, সেইটো যাতে বালাসোৰৰ মাজতে যাতে সীমাবদ্ধ হৈ থাকে, আৰু সীমাবদ্ধ হৈ থকাই নহয়, অতি সোনকালে যাতে এই তালৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে, তাৰ কাৰণে বালাসোৰৰ প্ৰশাসনে কাঢ়া ব্যৱস্থা লোৱা উচিত, আৰু মুখ্যমন্ত্ৰীয়েও এই ধৰণৰ এটা যাতে সাম্প্ৰদায়িক উত্তেজনা বিয়পি নপৰে, সাম্প্ৰদায়িক উত্তেজনাৰ পৰিৱেশ এটা ৰাজ্যখনত যাতে সৃষ্টি নহয়, সেই সন্দৰ্ভত তেওঁ এটা ব্যৱস্থা লোৱা উচিত। আমি ভাল পাইছোঁ এইটোৱে যে তাৰ স্থানীয় প্ৰশাসন, বিধায়ক আৰু মুখ্যমন্ত্ৰী নিজেও জনসাধাৰণৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনাইছে। সেইটোৱে হওক, আৰু কোনেও যাতে তাত এটা সাম্প্ৰদায়িক বিষবস্পৰ সৃষ্টি কৰাৰ পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে যাতে তেওঁলোকে কাঢ়া ব্যৱস্থা লয়, এইটোকে আমি আশা কৰিছোঁ, এইটোকে আমি কামনা কৰিছোঁ। ধন্যবাদ।